ক্ৰিকেটৰ ফাইনেল খেলখন আৰম্ভ হোৱা বুলি ঘোষণা কৰিলোঁ। নমস্কাৰ, ধন্যবাদ। আৰু এটা বল, আৰু এটা বল, আৰু এটা বল। এইটো বহুত 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 ধন্যবাদ থাকিল। সাংসদ খেল মহোৎসৱত আজি আমাৰ জাগিৰোড সমষ্টিত ডে নাইট খেলৰ আয়োজন হৈছিল ক্ৰিকেট, আৰু ইয়াত প্ৰায় 32টা দলে অংশগ্ৰহণ কৰিছিল আৰু খুব সুন্দৰ খেল হৈছিল। ফাইনেলত মই নিজে উপস্থিত আছিলোঁ আৰু ফাইনেল খেলৰ উদ্বোধন কৰিছিল আমাৰ জাগিৰোডৰ বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই, আৰু যথেষ্ট দৰ্শকৰ উপস্থিতিত এই খেলৰ ফাইনেল হৈছিল। আৰু যিটো দলে জিকিছে তেওঁলোক 9 উইকেটত ইতিমধ্যে এই খেলটো জয়ী হৈছে, আৰু নিশ্চয় যিজন বেষ্ট প্লেয়াৰ তেওঁক এটা বাইক দিয়া হৈছে, আৰু যিটো দল জিকিলে তেওঁলোকক প্ৰাইজ মনি হিচাপে প্ৰায় 1 লাখ টকা চেক এখন দিয়া হৈছে। ক্ৰিকেটৰ ফাইনেল খেলখন আৰম্ভ হোৱা বুলি ঘোষণা কৰিলোঁ। নমস্কাৰ, ধন্যবাদ। আৰু এটা বল, আৰু এটা বল, আৰু এটা বল। এইটো বহুত 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 ধন্যবাদ থাকিল। সাংসদ খেল মহোৎসৱত আজি আমাৰ জাগিৰোড সমষ্টিত ডে নাইট খেলৰ আয়োজন হৈছিল ক্ৰিকেট, আৰু ইয়াত প্ৰায় 32টা দলে অংশগ্ৰহণ কৰিছিল আৰু খুব সুন্দৰ খেল হৈছিল। ফাইনেলত মই নিজে উপস্থিত আছিলোঁ আৰু ফাইনেল খেলৰ উদ্বোধন কৰিছিল আমাৰ জাগিৰোডৰ বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই, আৰু যথেষ্ট দৰ্শকৰ উপস্থিতিত এই খেলৰ ফাইনেল হৈছিল। আৰু যিটো দলে জিকিছে তেওঁলোক 9 উইকেটত ইতিমধ্যে এই খেলটো জয়ী হৈছে, আৰু নিশ্চয় যিজন বেষ্ট প্লেয়াৰ তেওঁক এটা বাইক দিয়া হৈছে, আৰু যিটো দল জিকিলে তেওঁলোকক প্ৰাইজ মনি হিচাপে প্ৰায় 1 লাখ টকা চেক এখন দিয়া হৈছে।